নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। বৰ্তমান অসম চৰকাৰৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ মেৰিট লিষ্ট সম্পৰ্কে কেইটামান খবৰ আছিল। ভাবিলোঁ ভিডিঅ'টোৰ থ্ৰুৱেদি আপোনালোকক সেই খবৰখিনি জনাই দিওঁ, কিয়নো বহুতে আমাৰ পৰা জানিব বিচাৰি আছিল বৰ্তমানৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ মেৰিট লিষ্ট বা ভেৰিফিকেশ্যন লিষ্ট কেতিয়া প্ৰকাশ পাব। সেইবাবে আজিৰ ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক এই সম্পৰ্কে কিছু কথা জনাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব মুঠেই নাপাহৰিব, কিয়নো বৰ্তমান সময়ত টেট উত্তীৰ্ণ প্ৰাৰ্থীসকল সম্পূৰ্ণৰূপে অৰ্গেনাইজ হোৱাটো খুবেই দৰকাৰ। এতিয়াও ভিডিঅ'টোৰ মূল কথাখিনিলৈ। আপোনালোক হয়তো জানেই, ভাৰতবৰ্ষত সাধাৰণ নিৰ্বাচন বা লোকসভা নিৰ্বাচনৰ বাবে 4 জুন পৰ্যন্ত কোড অফ কণ্ডাক্ট লাগি আছিল, যাৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগকে আদি কৰি বিভিন্ন চৰকাৰী কাম কাজ বন্ধ আছিল। কিন্তু যোৱা 4 জুন তাৰিখে সেই নিৰ্বাচনৰ ৰিজাল্ট ঘোষণা হোৱাৰ লগে লগে ভাৰতবৰ্ষ তথা অসমৰ পৰা কোড অফ কণ্ডাক্ট আঁতৰি গৈছে, যাৰ বাবে অসম চৰকাৰৰ সকলো চৰকাৰী কাম কাজ ইতিমধ্যে পুনৰ আৰম্ভ হ'ব। সেই গতিকে টেট উত্তীৰ্ণ সকলো প্ৰাৰ্থীয়ে একগোট হৈ অসম চৰকাৰৰ DE কৰ্তৃপক্ষক বৰ্তমানৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ ভেৰিফিকেশ্যন লিষ্ট বা মেৰিট লিষ্ট অতি সোনকালে প্ৰকাশ কৰিবৰ বাবে অনুৰোধ জনাব লাগে, কিয়নো ইতিমধ্যে যথেষ্ট পলম হৈ গৈছে। আপোনালোক সকলোৱে জানেই, যোৱা নৱেম্বৰ মাহতে এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিল, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ মেৰিট লিষ্ট বা ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ পোৱা নাই। আজি প্ৰায় 7 মাহেই হ'ল। সেইবাবে সকলো একগোট হোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ। আপোনালোকক জনাবলৈ পাই যথেষ্ট সুখী হৈছোঁ যে আমাৰ চেনেলৰ কেইজনমান সতীৰ্থ টেট উত্তীৰ্ণ বন্ধুৱে অহা 10 জুনৰ ভিতৰত DE অফিচ ভিজিট কৰিব আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাব যে যাতে বৰ্তমানৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ ভেৰিফিকেশ্যন লিষ্ট বা মেৰিট লিষ্ট অতি সোনকালে প্ৰকাশ কৰে। আপোনালোকেও এই সম্পৰ্কে যোন যেনেকৈ পাৰে তেওঁলোকক সহায় কৰক আৰু যিকোনো প্ৰকাৰে হ'লেও বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰক যাতে মেৰিট লিষ্ট বা ভেৰিফিকেশ্যন লিষ্ট অতি সোনকালে প্ৰকাশ কৰে। এনেধৰণৰ খবৰসমূহ খুব সহজে পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।